নমস্কাৰ, মই উত্তন ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত যি কম সঁচা কম। নিৰ্বাচনী বতৰ। আজি আমি উজনি অসমৰ ওপৰত বিশেষকৈ কথা পাতিব ওলাইছোঁ। উজনি অসমত যিটো দলে ভাল ফলাফল দেখুৱায় সেইটো দলে কাৰ্যত চৰকাৰ গঠন কৰিব পাৰে। পূৰ্বৰ হিতেশ্বৰ শইকীয়াৰ চৰকাৰৰ কাৰ্যকালৰ কথাই কোৱা হওক, প্ৰফুল্ল মহন্তৰ কাৰ্যকালৰ কথাই কোৱা হওক, তৰুণ গগৈ অথবা সৰ্বানন্দ সোণোৱাল অথবা হিমন্ত বিশ্ব শৰ্মা, প্ৰতিটো কাৰ্যকালত দেখা গৈছে যে উজনি অসমত যেতিয়া দলটোৱে ভাল ফলাফল দেখুৱায় তেতিয়া সেই দলটোৱে চৰকাৰ গঠন কৰিব পাৰে। গতিকে সকলোৰে দৃষ্টি এবাৰ উজনি অসমৰ। সাধাৰণতে অসমত দুটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হয়। প্ৰথমে উজনিত হয়, পিছত নামনিত হয়। দেখা যায় যে উজনিত সাম্প্ৰদায়িক ৰাজনীতি নকৰে, কিন্তু নামনিৰ ৰাজনীতি আৰম্ভ হোৱাৰ লগে লগে ৰাজনৈতিক দলবোৰে নামনিত সাম্প্ৰদায়িক ৰাজনীতি কৰে একমাত্ৰ মুছলমানৰ ভোটৰ বাবে। কিন্তু এইবাৰ নিৰ্বাচন এটা পৰ্যায়তে অনুষ্ঠিত হ'ব। গতিকে উজনি নামনিত একেধৰণেই ৰাজনীতি চলিব। কিন্তু আজি উজনিৰ ওপৰত আমি কিছু কথা পাতিব বিচাৰিছোঁ। উজনি অসমৰ ওপৰত বিভিন্ন ৰাজনৈতিক দলৰ নেতাই বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াইছে। উজনিত এইকেইদিন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘূৰিছিল। ডিব্ৰুগড়ত হিমন্ত বিশ্ব শৰ্মাই দীঘলীয়া ৰোড শ্ব' কৰিছিল। আমি সকলোৱে দেখিছিলোঁ। হিমন্ত বিশ্ব শৰ্মা যথেষ্ট আত্মবিশ্বাসী উজনি অসমৰ ফলাফলৰ ওপৰত। হিমন্ত বিশ্ব শৰ্মাইনো কি কয়? উজনি অসমৰ কংগ্ৰেছৰ কি অৱস্থা? ধুলাই উজনি অসম একোৱে নাথাকে। হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ নিচিনাকৈ ধুলাই হ'ব নেকি? অৰ্থাৎ উজনি অসমত কংগ্ৰেছ শেষ হৈ যাব নেকি? এই ধৰণৰ কথা কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু শেহতীয়াভাৱে এনেধৰণৰ প্ৰচাৰ চলিছে যে উজনি অসমত শেহতীয়াভাৱে কংগ্ৰেছ তথা তেওঁলোকৰ মিত্ৰ দলৰ সপক্ষে ভাল বতাহ বৈছে। সেই বিষয়ে আমি পাতিম, কিন্তু তাৰ আগতে গৌৰৱ গগৈৰ কথা ক'ব বিচাৰিছোঁ। গৌৰৱ গগৈ অসমীয়া ভাল নহয়, সেই কথা আমি সকলোৱে জানো। গৌৰৱে অসমত শিক্ষা দীক্ষা কৰা নাছিল। গৌৰৱে আপোনাৰ মোৰ দৰে সৰুতে অংক নোৱাৰিলে অংক মাষ্টৰৰ হাতৰ পিটনো খোৱা নাছিল। আমি পিটন খাইছিলোঁ, হাত এনেকৈ মেলি দিব লাগিছিল, পিটিছিল, টিকাত পিটিছিল। গৌৰৱে এনেধৰণৰ শিক্ষা ব্যৱস্থাৰ মুখামুখি হোৱা নাছিল। গতিকে স্বাভাৱিকতে মোৰ বা আপোনাৰ সৈতে গৌৰৱ গগৈৰ পাৰ্থক্য আছে। গৌৰৱ গগৈ অলপ অসমীয়া শিকিছে, অসমীয়া ক'বলৈ চেষ্টা চলায়। গৌৰৱে অসমীয়া ক'বলৈ যাওঁতে মাজে মাজে ভুলকৈ কয়। উজনি অসমৰ নিৰ্বাচনী ফলাফলৰ ওপৰত গৌৰৱক সোধাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ অংক ভুল কৰিছে বুলি ক'ব লাগিছিল যদিও গৌৰৱ গগৈয়ে কৈছে অংকৰ, অৰ্থাৎ অংকৰ লগত ৰ এটা শব্দ লগাই দিছে। গৌৰৱ গগৈ যিটো ভালকৈ অসমীয়া নাজানে, পুনৰ কৈছোঁ যে গৌৰৱ গগৈৰ মতে হিমন্ত বিশ্ব শৰ্মাৰ অংকৰ মুঠেই ভাল নহয়। পুনৰবাৰ তেওঁক অনুৰোধ কৰিছোঁ যে অলপ অংকটো চেক কৰি লওক, নিজৰ অংকটো অধ্যয়ন কৰি লওক। ভুল কৈছে, তেওঁ জানে ভুল, তো সেইকাৰণে অংকটো শুদ্ধ কৰি লওক। পৰৱৰ্তী সময়ত ফলাফলত তেখেতেকে এম্বাৰেছমেণ্ট হ'ব। আপোনাৰ মতে কি হ'ব? হেকতে অংকৰ ৰাজনীতিটো মই নকৰোঁ। আমি কওঁ যে আমি নতুন বৰ অসম আমি সৃষ্টি কৰিম, আমাৰ হ'ল সেয়া উদ্দেশ্য। কিন্তু তেওঁ যে অংকটো দিলে তেওঁ নিজে এবাৰ ডাবল চেক কৰি লওক। মই আপোনালোকক অনুৰোধ কৰিছোঁ, তেওঁ যে 4 তাৰিখৰে একে অংকৰ ক'ব পাৰিবনে নাপায় সেইটো এবাৰ তেখেতক সুধি ল'ব। হঠাৎ সামাজিক মাধ্যমত প্ৰচাৰ চলিছে যে উজনি অসমত কংগ্ৰেছৰ স্থিতি হঠাৎ ভাল হৈ পৰিছে। উজনিত কংগ্ৰেছ শক্তিশালী হৈছে, বিৰোধী ঐক্য শক্তিশালী হৈছে। নক'লে হ'ব, এইবাৰ 3 গগৈয়ে নিৰ্বাচনী যুদ্ধত প্ৰতিদ্বন্দ্বিতা কৰিছে। 3 গগৈ একত্ৰিত হ'ব লাগে বুলি বিভিন্ন সময়ত অখিল গগৈ কৈ আহিছিল, কিন্তু প্ৰথমবাৰৰ বাবে এইবাৰৰ নিৰ্বাচনত 3 গগৈ এটা শিবিৰত সীমাবদ্ধ হৈছে, এটা শিবিৰৰ মাজত আবদ্ধ হৈ আছে। ইয়াৰে গৌৰৱ গগৈ যোৰহাটৰ পৰা কিছু দূৰত যোৱা শিৱসাগৰ সমষ্টিৰ পৰা অখিল গগৈ, শিৱসাগৰৰ পৰা কিছু দূৰত থকা খোৱাঙৰ পৰা লুৰিণজ্যোতি গগৈ প্ৰতিদ্বন্দ্বিতা কৰিছে। 3 গগৈ প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু এতিয়া হঠাৎ 24 ঘণ্টাৰ ভিতৰতেই সাংঘাতিক ধৰণে প্ৰচাৰ চলিছে যে উজনিত কংগ্ৰেছৰ সপক্ষে বা বিৰোধীৰ সপক্ষে ঢৌ সৃষ্টি হৈছে। আমিও জানিব বিচাৰিছিলোঁ যে উজনি অসমত হঠাৎ ঢৌৰ সৃষ্টি হোৱাৰ কাৰণটো কি? উজনি অসমত কিবা পথ পৰিৱৰ্তন হৈছে নেকি? দেখা পালোঁ যে যোৱা 24 ঘণ্টা বা 48 ঘণ্টাত বিশেষ পৰিৱৰ্তন হোৱা নাই, মাত্ৰ এটাই পৰিৱৰ্তন হৈছে, সেইটো হৈছে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ। কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰৰ জৰিয়তে কৈছে যে কংগ্ৰেছ ক্ষমতালৈ আহিলে 100 দিনৰ ভিতৰতে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব। আচলতে জুবিন গাৰ্গক ৰাজনৈতিক ইছ্যু হিচাপে লৈছে কংগ্ৰেছ তথা বিৰোধী পক্ষই। এতিয়া প্ৰশ্ন হৈছে, সঁচাকৈ কংগ্ৰেছৰ যদি চৰকাৰ হয়, গৌৰৱ গগৈ যদি মুখ্যমন্ত্ৰী হয়, তেনেহ'লে জুবিন গাৰ্গক 100 দিনৰ ভিতৰত ন্যায় দিয়াটো সম্ভৱপৰ হয়নে? আচলতে কংগ্ৰেছ নেতৃত্ব আমাক অসমীয়া জনতাক বুৰ্বক বনাইছে। আজি কংগ্ৰেছৰ নেতৃত্বক আমি প্ৰশ্ন কৰিছোঁ, ৰাজহুৱা মঞ্চত গৌৰৱ গগৈ বা তেওঁৰ লগত থকা অখিল গগৈ, লুৰিণজ্যোতি গগৈয়ে ক'ব পাৰিব নেকি কি পন্থাৰে জুবিন গাৰ্গক 100 দিনৰ ভিতৰত ন্যায় দিব? আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে 100 দিনৰ ভিতৰত ন্যায় দিব পৰা নাই। কংগ্ৰেছৰ আমি সকলোৱে জানো তেওঁলোকৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক হত্যা কৰা হৈছিল। ৰাজীৱ গান্ধীক ন্যায় দিবলৈও UPA চৰকাৰ প্ৰায় 7 বছৰ সময় লাগিছিল। অথচ 7 বছৰৰ পিছত ৰায়দান কৰিছিল। অথচ এতিয়া কংগ্ৰেছে দাবী কৰিছে 100 দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় দিয়া হ'ব। 100 দিনৰ ভিতৰত কেনেকৈ ন্যায় দিয়া হ'ব? জুবিন গাৰ্গৰ মৃত্যু সংক্ৰান্ত এখন চাৰ্জশ্বিট আদালতত দাখিল হৈছে। ফাৰ্ষ্ট ট্ৰেক আদালতত ইয়াৰ কেছ চলি আছে।
কালি গৌৰৱ গগৈৰ নেতৃত্বত যদি চৰকাৰ গঠন হয় তেনেহ'লে খুব বেছি এই চাৰ্জশ্বিটৰ লগত এখন পৰিপূৰক চাৰ্জশ্বিট বা ছাপ্লিমেণ্টাৰী চাৰ্জশ্বিট দিব লাগিব। এই ছাপ্লিমেণ্ট চাৰ্জশ্বিট এনেই দিলেই নহ'ব, বিভিন্নজনক সোধপোৱা পোছা কৰি চাৰ্জশ্বিট দাখিল কৰিব লাগিব। এই চাৰ্জশ্বিট কোৰ্টত দিব লাগিব। এই কোৰ্টত দিয়াৰ পিছত বিচাৰ চলিব। সাক্ষী বা বিভিন্নজনৰ লগত তৰ্ক বিতৰ্ক হোৱাৰ পিছত এটা ৰায়দান দিব। এই ৰায়দান 100 দিনৰ ভিতৰত সম্ভৱপৰনে? এয়া অসম্ভৱ কথা। কিন্তু কংগ্ৰেছৰ নেতৃত্বই অসমীয়া জাতিৰ আৱেগক লৈ ৰাজনীতি খেলি জুবিনক লৈ এনে এক ৰাজনীতি আৰম্ভ কৰিব বিচাৰিছে। 100 দিনৰ ভিতৰত কংগ্ৰেছে ন্যায় দিবলৈ হ'লে সাংবিধানিক ব্যৱস্থা সলনি কৰিব লাগিব যে জুবিনৰ ন্যায় ব্যৱস্থা ন্যায় মণ্ডলে নহয় বিধান মণ্ডলে দিব বুলি সংবিধান সলনি কৰিব লাগিব। সংবিধান সলনি কৰাৰ ক্ষমতা কংগ্ৰেছৰ নাই, তেওঁলোকৰ সংখ্যা নাই। তৎসত্বেও অসমৰ জনতাক বুৰ্বক বনাই ৰাম থপন দিবলৈ গৈ আছে কংগ্ৰেছৰ নেতৃত্বই। ইয়াৰ পিছতো কংগ্ৰেছ বা বিৰোধী শিবিৰে ভাবিছে যে উজনি অসমত আচলতে এইকেইদিন কংগ্ৰেছ বা বিৰোধীৰ সপক্ষে ঢৌ গৈছে, কিয়নো জুবিন গাৰ্গক তেওঁলোকে ন্যায় দিব, মিছা ন্যায় দিব বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে। আচলতে অখিল গগৈ হঠাৎ উজনিক লৈ উৎসাহী হৈ পৰিছে। অখিল গগৈ উৎসাহিত হোৱাৰ বহু কাৰণ আছে। বিশেষভাৱে উজনি অসমৰ মানুহে এবাৰ উজনি অসমৰ মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে সাংঘাতিক ধৰণে তেওঁলোকে আশা প্ৰকাশ কৰিছে। গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে আশা প্ৰকাশ কৰিছে আৰু সেইকাৰণে তিনি গগৈ, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈৰ প্ৰতি সম্পূৰ্ণ আস্থা পোষণ কৰি উজনি অসমত ঢৌ অহা আমি দেখিবলৈ পাইছোঁ। কিন্তু প্ৰশ্ন হৈছে অখিল গগৈ এই ধাৰণা অখিল গগৈ নিজাববীয়াকৈ ক'বই, কিন্তু উজনিত কি হ'ব বা সামগ্ৰিকভাৱে সমগ্ৰ অসমত কি হ'ব? NDA কেইখন আসন লাভ কৰিবলৈ সক্ষম হ'ব? ইয়াক লৈ বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে। নিৰ্বাচনৰ দিনাংক ঘোষণা কৰা হ'ল, নিৰ্বাচন কেতিয়া হ'ব সেয়াও জনা হ'ল, কিন্তু এতিয়াও কোনো ভোট দিবলৈ যোৱা নাই। তৎসত্বেও বিভিন্ন অংক বিশাৰদৰ দৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো নিৰ্বাচনী ফলাফল ঘোষণা কৰি দিছে। কংগ্ৰেছে 15টা ছিট পালে, 15ৰ পৰা 17টা, UDF-এ 5টাৰ পৰা 6টা, ৰাইজৰ দলে ধিঙত জিকিব 1টা, জাতীয় পৰিষদ 0, কংগ্ৰেছ 15 to 16। এতিয়া প্ৰশ্ন হৈছে হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে ৰাইজৰ দল ধিঙত জিকিব পাৰিব নেকি? ধিঙত ইমান দিনে AIDF-ৰ বিধায়ক আছিল, কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ধিঙৰ বৃহৎ সংখ্যক পঞ্চায়ত ৰূপহীৰ লগত সংশ্লিষ্ট হ'ল, যাৰ পৰিণতিত ধিঙৰ AIDF-ৰ বিধায়ক আমিনুল ইছলামে ৰূপহীত এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিছে। ধিঙৰ আসনখন কংগ্ৰেছে এইবাৰ ৰাইজৰ দলক এৰি দিছে। ধিঙত AIDF নিষ্ক্ৰিয় হৈ পৰিছিল। অতি সহজে এই আসনখন কংগ্ৰেছে পাব পাৰিলেহেঁতেন, কিন্তু কংগ্ৰেছে নিজে আসনখন নলৈ ৰাইজৰ দলক দি দিলে। এতিয়া ৰাইজৰ দল আৰু হঠাৎ নিষ্ক্ৰিয় হৈ যোৱা UDF আচলতে হঠাৎ জাগৃত হৈ গ'ল, আৰু ধিঙত এতিয়া AIDF আৰু ৰাইজৰ দলৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছে AIDF নহয়, ৰাইজৰ দলে ধিঙত জিকিব। মই পুনৰ কৈছোঁ, নিৰ্বাচনলৈ এতিয়া বহুদিন আছে, হাৱা বা বতাহ সৃষ্টি কৰিবলৈ এতিয়াও বহু সময় আছে। আচলতে এইখিনিতে আন এক প্ৰশ্ন হৈছে গৌৰৱ গগৈৰ ভুল নীতিৰ বাবেই AIDF-ৰ উত্থান হ'ল নেকি? ভূপেন বৰাই AIDF-ক সম্পূৰ্ণৰূপে নিষেধ কৰিছিল। বিগত লোকসভাৰ নিৰ্বাচনৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে এই কথা প্ৰমাণ কৰে। কিন্তু এতিয়া কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে বুজাবুজি কৰি, জাতীয় পৰিষদৰ সৈতে বুজাবুজি কৰি মাইনৰিটি ছিট, যিবোৰ ছিট কংগ্ৰেছে পোৱাটো নিশ্চিত আছিল, সেই তেনে বহু ছিট দলগাঁও, ধিং ৰাইজৰ দলক এৰি দিলে, বিন্না গান্ধী এৰি দিলে, জাতীয় পৰিষদ এনেদৰে এৰি দি আচলতে AIDF-ক শক্তিশালী কৰিবলৈ গৌৰৱ গগৈয়ে সহায় কৰিলে নেকি বুলি বিভিন্নজনে প্ৰশ্ন কৰিছে। পুনৰ কৈছোঁ, ভোট গ্ৰহণ হোৱা নাই, কোনো ধৰণে নিৰ্বাচনী সমীকৰণ সলনি হোৱা নাই, কোনেও ইতিমধ্যে বিশ্লেষণ কৰা নাই। কিন্তু অখিল গগৈয়ে দাবী কৰিছে যে এইবাৰ চৰকাৰ বিৰোধী আহিবই। তেওঁলোকক খাটাংকে কৈছোঁ যে এইবাৰ অসমত NDA, গোটেই NDA-টোৱে 40খনৰ ভিতৰত আসন লাভ কৰিব, 40খনৰ ভিতৰত আসন লাভ কৰিব। আৰু তাৰ বিপৰীতে আমি আমাৰ যি বিৰোধী শক্তি আছোঁ, বিৰোধী শক্তিয়ে আমি 80খনৰ ভিতৰত 70ৰ পৰা 80খনৰ ভিতৰত আসন লাভ কৰিম। এইবাৰ চৰকাৰ বিৰোধী পক্ষৰ হ'ব। পুনৰ কৈছোঁ, উজনি অসমত যিটো দলে ভাল ফলাফল দেখুৱায় সেইটো দলেই চৰকাৰ গঠন কৰিব পাৰে। এতিয়া অখিল গগৈয়ে কৈছে যে এইবাৰ বিৰোধীৰ চৰকাৰ হ'ব, তেওঁ অংকও দি পঠিয়াইছে, কিমান ফিগাৰো দি পঠিয়াইছে। উজনিত কি হ'ব? উজনিত কি হ'ব? উজনিত অখিল গগৈৰ দলে মাত্ৰ 4টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে, শিৱসাগৰ, মৰিয়নি, ডিগবৈ আৰু মাৰ্ঘেৰিটা। তৎসত্বেও উজনি অসমৰ 46টা সমষ্টিত কি হ'ব তাৰ ব্যাখ্যা আগবঢ়াইছে অখিল গগৈ। উজনি অসমত এইবাৰ অসমৰ 46টা যি ছিট আছে, তাৰ ভিতৰত আমি বিৰোধী পক্ষই 33টামান পাম যেন আমাৰ অনুমান হৈছে, আৰু বিজেপি দলে 12টাৰ পৰা 13টা পোৱাৰ
বিজেপি আৰু NDA প্ৰাৰ্থীবিলাকে 12টাৰ পৰা 13টা পাব বুলি আমি অনুমান কৰিব পাৰোঁ। ৰ'ব, যোৱা লোকসভা নিৰ্বাচনত কি হৈছিল? যোৱা লোকসভা নিৰ্বাচনটো বিৰোধী ঐক্য একত্ৰিত হৈছিল। আমি দেখা পাইছিলোঁ লুৰিণজ্যোতি গগৈক যোৱাবাৰ ডিব্ৰুগড় আসনখন কংগ্ৰেছে এৰি দিছিল। ৰাইজৰ দলৰ যোৱাবাৰ বুজাবুজি হৈছিল কংগ্ৰেছৰ সৈতে। সেই সময়ত বামপন্থীৰ লগতো বুজাবুজি হৈছিল, যিটো কাৰণে তেওঁলোকে মনোৰঞ্জন তালুকদাৰক বৰপেটাৰ প্ৰাৰ্থিত্ব দিছিল। সেই সময়ত দেখা গৈছিল যে যদি বিধানসভা অনুযায়ী হিচাপ চোৱা যায় তেনেহ'লে 96খন আসনত NDA আগবাঢ়ি আছিল। কিন্তু গৌৰৱ গগৈয়ে দাবী কৰিছে যে এইবাৰ সেই পৰিস্থিতি নহ'ব, এইবাৰ বিৰোধীৰ ভোট বিভাজিত নহ'ব। যথেষ্ট ভাল। যেতিয়াৰ পৰা আমি বিৰোধী ঐক্যবদ্ধ কংগ্ৰেছ দল, ৰাইজৰ দল, জাতীয় পৰিষদ দল, CPIM, CPIML দল, APHSL আমি ঐক্যবদ্ধ হৈছোঁ। যিদৰে যোৱা বিধানসভা নিৰ্বাচনত আমাৰ লগত অলপ ভাগ ভাগ হৈ গ'ল, এতিয়া ভাগ ভাগ নহয়, গোটেইখিনি একত্ৰিত হৈ মানুহবোৰ এতিয়া আশা লাভ কৰিছে, আশা ৰেঙনি দেখা পাইছে যে আমি নতুন বৰ অসম দেখা পাম। ধন্যবাদ। এই বিষয়ে যি ধৰণে পৰ্যালোচনা নহওক কিয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজিৰ তাৰিখত যথেষ্ট আত্মবিশ্বাসী। 30 सीट हमारा कंफर्म है। मेरा लगता है हम 96 से 100 तक पहुंचेगा। 96 से 100 तक पहुंचेगा। कांग्रेस को 15 to 16 मिलेगा, UDF को 5 से 6 मिलेगा, राइजर दल को 1 या 2 मिलेगा, असम जातीय परिषद को 0 या 1 का संभावना है, लेकिन खुआंग हारेगा। উজনিত কংগ্ৰেছৰ স্থিতি ভাল বুলি কংগ্ৰেছ নেতৃত্বই প্ৰচাৰ চলাইছে। আমি দেখুৱাইছিলোঁ কিছু সময়ৰ আগতে অখিল গগৈ কেনেকৈ উজনিত তেওঁলোকৰ স্থিতি ভাল বুলি কৈছে, কিন্তু বাস্তৱিকতে কি হৈছে? আজি নাজিৰাত এখন বিৰোধী ঐক্যৰ এখন বিশাল সভাৰ আয়োজন কৰা হৈছিল, য'ত অংশগ্ৰহণ কৰিছিল প্ৰিয়ংকা গান্ধীয়ে। তাত দেৱব্ৰত শইকীয়াৰ পৰা আৰম্ভ কৰি আমি দেখা পাইছিলোঁ অখিল গগৈ। কংগ্ৰেছৰ দুৰ্গ বুলি পৰিচিত নাজিৰাত, য'ত এতিয়াও কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শইকীয়া আছে, তেওঁৰ নাজিৰাত এইখন সভা হৈছিল, য'ত প্ৰিয়ংকা গান্ধী উপস্থিত আছিল। কিন্তু প্ৰিয়ংকাই ভাষণ দি আছে, মঞ্চৰ তলত কি হৈছে চাওক, পিছফালৰ আসনত ৰঙা ৰঙে চকী খালী হৈ আছে, মানুহ নাই। অৰ্থাৎ প্ৰিয়ংকা গান্ধীৰ সভাৰ বাবেও মানুহ অহা নাই বা মানুহ আনিব পৰা নাই কংগ্ৰেছ অথবা ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে। ইয়াতকৈ লজ্জাজনক ঘটনা কি হ'ব পাৰে? आस्ते आस्ते हमें ये बात समझ में आई कि ये रिश्ता इसलिए बना कि जुबिन गर्ग जी आपकी आवाज थे, अखौम की आवाज थे। তাৎপৰ্যপূৰ্ণ ঘটনা, এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছে তেওঁলোকৰ টাৰ্গেট বিজেপি হিচাপে লোৱা নাই। কংগ্ৰেছৰ টাৰ্গেট কেৱল হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছৰ নেতৃত্বই বা গৌৰৱ গগৈ বিজেপিক সামগ্ৰিকভাৱে সমালোচনা কৰাৰ পৰিৱৰ্তে বাৰে বাৰে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালক সমালোচনা কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে 12,000 বিঘা মাটি দখল কৰিছে বুলি অভিযোগ কৰিছে। আচলতে গৌৰৱে পাহৰি গৈছে নেকি, এই যুঁজখন হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নহয়, এই যুঁজখন চলিছে বিজেপিৰ বিৰুদ্ধে। হিমন্ত বিশ্বক সমালোচনা কৰি উজনিৰ আসনসমূহ আচলতে কংগ্ৰেছে লাভ কৰিবলৈ সক্ষম হ'বনে? সকলোৱে জানে যে অসমৰ ইতিহাসত বিভিন্ন মুখ্যমন্ত্ৰী দেখা পালোঁ, কিন্তু আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু অসমৰ ৰাইজ মুখ্যমন্ত্ৰী আসনৰ ওপৰত বহি থকা ব্যক্তিজন মিছলীয়া ব্যক্তি নিবিচাৰে, আৰু সেইকাৰণে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ মিছলীয়া ভ্ৰষ্টাচাৰী ৰাজনীতিৰ বাবে অহাবাৰ বিৰাট পৰাজিত কৰি আজিৰ দিনটো দেখা গ'ল যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচন এতিয়াও আৰম্ভ হোৱা নাই, কিন্তু এতিয়া বাকযুদ্ধ চলি আছে দুই পক্ষৰ মাজত তীব্ৰ গতিত। ইজনে সিজনৰ বক্তব্য খণ্ডন কৰিছে আৰু প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে চৰকাৰ গঠন কৰাৰ দাবী জনাইছে। এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মন্তব্য কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।